নমস্কাৰ, আজি মই আপোনালোকক লৈ আহিছোঁ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ খেৰ আৰু বাঁহেৰে নিৰ্মিত আমাৰ গাঁৱলীয়া পৰম্পৰাগত কিছুমান ঘৰৰ আৰ্হিত বনোৱা এখন ৰিজৰ্টলৈকে ইয়াত আহিলে আপোনালোকে নিশ্চয় নিজৰ শৈশৱটো বিচাৰি পাব। আজিৰ যিসকল শিশুৱে দুটা ৰুমৰ মাজত আবদ্ধ হৈ ডাঙৰ দীঘল হৈছে তেওঁলোকে এনেকুৱা মুকলি ঠাই এখনত আহিলে বহুত বেছি ভাল পাব। এজাক মুকলি বতাহে আপোনালোকক চুই যাব, চৰাই খিলখিল শব্দবোৰে আপোনাৰ মন পুলকিত কৰিব। এতিয়া মই ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈকে সোমাই গৈ আছোঁ। ৰেষ্টুৰেণ্টখন সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত হয়। বাঁহৰ কামবোৰ খুব নিখুঁত আৰু ধুনীয়া হৈছে। এইটো হৈছে তেওঁলোকৰ ওপৰৰ মহলালৈকে যোৱা চিৰিবোৰো দেখিছেনে, বাঁহেৰে কি ধুনীয়া বনাইছে আৰু ওপৰৰ মহলাটো সম্পূৰ্ণ খোলা হয়। ইয়াত বহি আপোনালোকে আবেলিৰ সূৰ্যাস্ত চাই পেলাই একাপ গৰম কফি নাইবা একাপ গৰম চাহৰ সোৱাদ ল'ব পাৰিব। হয়, আজি মই আপোনালোকৰ গোলাঘাট জিলাৰ বৰপথাৰত থকা কেমেলিয়া বাগ ৰিজৰ্টখনলৈকে আহিছোঁ। আপোনালোকে থকাকৈ আহিব পাৰিব। সুন্দৰ সুন্দৰ সৰু সৰু কটেজ কিছুমান বনাই থোৱা আছে। গোলাঘাটলৈ আহিলে নাইবা গোলাঘাটৰ ওচৰ চুবুৰীয়াসকলে নিশ্চয়কৈ আহিব পাৰিব। আজিলৈ হ'ব।